নমস্কাৰ বন্ধুসকল আজি ভাৰতবৰ্ষত এটা বৰ ভয়ানক বিমান দুৰ্ঘটনা সংঘটিত হয় গুজৰাটত থকা আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল ইন্টাৰনেশ্যনেল বিমানবন্দৰৰ পৰা এখন উৰাজাহাজ লণ্ডনৰ গেটউইক বিমানবন্দৰলৈ উৰা মাৰে সেই বিমানখন দুপৰীয়া 1:38 সময়ত মানে চৰ্দাৰ বল্লভভাই পেটেল ইন্টাৰনেশ্যনেল বিমানবন্দৰৰ পৰা উৰা মাৰি মাত্ৰ 5 পৰা 9 মিনিট সময় উৰি গৈছিলহে কিন্তু আকাশৰ পৰাই বিমানবন্দৰটোৰ কাষতে থকা এটা হোষ্টেলতে খহি পৰে People flock to the site and okay, getting in some more breaking news. No reply from the cockpit after the ATC responded to the main. বিমানখনত 242 গৰাকী সদস্য আছিল তাৰে 232 গৰাকী সদস্য মানে প্যাসেঞ্জাৰ হিচাপে আৰু 10 গৰাকী পাইলট আৰু এয়াৰ হোষ্টেজ মানে এনে ধৰণে ক্ৰু বুলি কোৱা হয় ন তেওঁলোকক তেনেকুৱা 10 গৰাকী আছিল টোটাল আছিল 242 গৰাকী তৎক্ষণাত সেই 242 গৰাকীৰ মৃত্যু হয় আৰু যেহেতু হোষ্টেলৰ ওপৰতে পৰে হোষ্টেলত থকা বহু লোক মানে নিহত হৈ যায় আৰু বহু লোক আহত হয় আৰু সেই লোকসকলক হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰা হয় সেই 242 গৰাকী সদস্যৰ ভিতৰত 169 জনে আছিল আমাৰ ভাৰতীয় নাগৰিক 53 জন আছিল ব্ৰিটিছ নাগৰিক এগৰাকী আছিল কানাডিয়ান নাগৰিক আৰু বাকি 12 নে 13 গৰাকী আছিল পৰ্তুগীজৰ সেই গোটেই কেইগৰাকী মানে থিতাতে নিহত হৈ যায় এই বিমান দুৰ্ঘটনাটো কেনেকৈনো সংঘটিত হল এতিয়ালৈকে সঠিক তথ্য জানিব পৰা নাই ইয়াৰ ওপৰত মানে বহুত বিলাক ধৰি লোৱা অভিযান বা নিৰীক্ষণ পৰীক্ষণ চলি আছে হয়তো কাইলৈ আমি ভালদৰে গম পাম পৰিবহণ বিভাগৰ সঞ্চালকালয়ে আমাক জানিবলৈ দিয়ে যে বিমানখন যেতিয়া মানে দুৰ্ঘটনাত পতিত হৈছিল তাৰ কিছু মানে মুহূৰ্তৰ আগতেই 2 বা 3 মিনিট মানৰ আগতেই বলে এটা তোমাৰ ইমাৰ্জেন্সি সিগন্যাল এটা দিছিল